গুড ইভিনিং এভৰিৱান। কি কৰি আছে সকলোৱে? এয়া পাহিক স্কুললৈ ৰেডি কৰি দেউতাকে পূৰা ফটো উঠাই আছে। আজি যিহেতু প্ৰথম দিন ন, গতিকে তাই একদম পূৰা ফটো ছেশ্যন চলি আছে। আৰু এয়া ককাক আইতাকক সেৱা কৰা স্কুললৈ লৈ যাবলৈ ওলাইছোঁ। স্কুলত আজি আমি অৱশ্যে গোটেইখিনিয়ে থ'বলৈ গৈছোঁ তাইক, যিহেতু প্ৰথম দিন, গতিকে চবৰে তাইক লৈ বহুত হেঁপাহ, বহুত আশা। গতিকে ককা আইতাও গৈছে তাইক থ'বলৈ। আৰু এডমিশ্যনটো আজিয়ে দিয়াইছোঁ, আজিয়ে ক্লাছত লৈ যাম। আৰু তাৰপিছত এয়া ক্লাছলৈ লৈ আহিছোঁ। আজি বহুত মানে গাৰ্জেন আছে, কাৰণ আজি প্ৰথম দিন ন, সকলোকে থাকিবলৈ আজি এলাউ কৰিছে, কাইলৈৰ পৰা হয়তো নিদিয়ে। আৰু মোৰ কাৰণে আজি দিনটো এটা বহুত মিক্স ইম'শ্যনৰ দিন। মোৰ মানে কয় নহয়, অন্তৰখন ভৰি আহিছে তাইক ইউনিফৰ্মত দেখি। স্কুললৈ গৈছে, সেইদিনা জন্ম হোৱা ছোৱালীজনী ভালকৈ কথাই ক'ব নাজানে, আজি তাই স্কুল গৈছে। বাৰু যিয়ে নহওক, প্ৰকৃতিৰ যিবোৰ নিয়ম, সমাজৰ যিবোৰ নিয়ম, সেইবোৰতো কৰিবই লাগিব। যিয়ে নহওক, আপোনালোকেও তাইক আশীৰ্বাদ দিব, তাই যাতে ভৱিষ্যত উজ্জ্বল হয়, পঢ়া শুনাত যাতে ভাল হয়, ককা আইতাকৰ যাতে নাম উজ্বলাব পাৰে। আৰু এয়া তাই কান্দা কুটা কৰা নাই, খালি লাষ্টত ললিপপ এটা নোপোৱাৰ কাৰণেহে কান্দিলে। আৰু আমাৰ তাই অলপমান বিন্দাছ ছোৱালী। আৰু এয়া আহি কৈ ভাগৰ লাগিল, শুই গ'ল।